এক ব্রেকিং নিউজ গোখাইগাঁৱৰ তুলসী বিলত চোৰাং গৰুসহ 82 গাড়ী জব্দ এজনক আটক পৰিবেশ উত্তাপ গৰু সৰবৰাহ কৰা গাড়ী আটক কৰি গৰু সৰবৰাহকাৰীক উত্তম মাধ্যম উত্তেজিত ৰাইজৰ এখন 4-চকীয়া বিলাসী বাহনত লুকুৱাই আনিছিল 3টাকৈ গৰু সাদেক আলীক ৰাইজে আটক কৰে যদিও হাছেম আলী নামৰ আন গৰু সৰবৰাহকাৰী পলাই যায় উত্তেজিত ৰাইজে ভাঙি দিয়ে 4-চকীয়া বাহনখন ৰাইজে ইমানে উত্তেজিত হৈ পৰে যে তুলসী বিল আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে জানিব পৰা মতে গোখাইগাঁৱৰ তুলসী বিলৰ পৰা ধুবুৰী অভিমুখে নি থকা সময়ত ৰাইজে 1 নং কৰ্টিমাৰীত জব্দ কৰি গৰু সৰবৰাহ কৰা গাড়ীখন চোৰাং গৰু সৰবৰাহ কৰা গাড়ীৰ নম্বৰ আছিল AS01Q0014 তুলসী বিল আৰক্ষীৰ লগত চোৰাং গৰু সৰবৰাহকাৰী গোপন বুজাবুজিত থকাৰ অভিযোগ ৰাইজৰ তুলসী বিল অঞ্চলত নিতৌ গৰু চুৰি হৈ থকা ঘটনা সংঘটিত হৈ আছে যদিও উক্ত বিষয়ে তুলসী বিল আৰক্ষী কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ আৰক্ষীয়ে গৰু সহ বাহনখন তুলসী বিল আৰক্ষী চকীত লৈ অহাৰ লগতে লোকজনক আটক কৰি আৰক্ষী চকীলৈ লৈ যায় আজি 9 বজাত মানে এখন গাড়ী মানে মাৰুতি কাৰ এই গাড়ীখনত মানে ভিতৰত গৰু আছে তাতে গাড়ীখন পামচাৰ হৈছে ঘেৰ ঘেৰ কৰি আহি আছে কিছুমান মানুহ গাড়ীখন এনেকুৱা হৈছে কিয় তাৰপিছত আহি থাকে যে গৰু আছে 3টা আৰু গো মাংস মানে বেগত ভৰাই আছে তাৰপিছত ৰাইজে ধৰিলে ধৰাৰ পিছত আইচি আহিলে আইচি আহি মানে ধৰিলে গোটেই গোট খালে আইচি লৈ গ'ল কিন্তু আমাৰ এটা কথা হ'ল কি আমাৰ এই অঞ্চলৰ ভিতৰত বহুত গৰু চুৰি হৈ আছে আৰু বহুত মানে মানুহৰ ক্ষতি হৈ আছে গতিকে আমি মানে মূলত প্ৰাৰ্থনা কৰোঁ যে এখেতে যাতে আমাক সুৰক্ষা দিয়ে যাতে আমাৰ গৰু চুৰি নহয় আৰু তুলসী ভাৰতৰ বিষয়ে এতে ইমান নেগলিজেঞ্চি এখেতে ডিউটি নকৰে ভালকৈ মানে কাম নকৰে গতিকে এখেতৰ মানে গোটেইখিনি ষ্টাফ ট্ৰেন্সফাৰ কৰিব লাগে নতুন ষ্টাফ আহিব লাগে মোৰ এইটো অনুৰোধ হেমাৰে এনেকুৱা হৈছে মানে ঘৰত তুলসী বিল একদম মানে আউটপোষ্ট ওচৰেদি গৰু আহিছে কিয় মানে তদন্ত কৰা নাই ডিউটি আছে ইয়াত কিয় তদন্ত হোৱা নাই এই তদন্ত আমাক লাগে সম্পূৰ্ণ তদন্ত লাগে আৰু আমাক সুৰক্ষা দিব লাগে মোৰ গাঁও আচাৰিগণি কৰ্টিমাৰী ব্ৰেকেটৰ ধনীৰামপুৰ মোৰ নাম শাহাজুদ্দিন শেখ যোৱা শনিবাৰ 13 তাৰিখ মোৰ ঘৰৰ পৰা মোৰ আৰু মোৰ লগৰ 2 বাৰী পিছৰ ঘৰৰ পৰা 4টা গৰু চুৰি কৰি লৈ গৈছে আৰক্ষীক আমি ইজাহাৰ দিছোঁ দিয়ালৈকে আজি ইমান কেইদিন হৈ গ'ল কোনো তদন্ত নাই কোনো খা খবৰ নাই আমাৰ চোৰ ধৰা পৰিছে আমাৰ গাঁৱৰ ওচৰৰ বোলে মানুহ ইহঁতেই লৈছে আমাক এইটো ব্যৱস্থা